সম্পূৰ্ণ এসপ্তাহৰ বিৰতিৰ পিছত ৰাজ্যত পুনৰ ওলাল কৰোনা আক্ৰান্ত ৰোগী ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মতিউৰ ৰহমানৰ স্বাস্থ্য পৰীক্ষাত পজিটিভ কোভিড-19 গুৱাহাটীৰ আঠগাঁও মছজিদৰ সভাত অংশগ্ৰহণ কৰোঁতে কোভিড-19ত আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল মতিউৰ কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা ৰেপিড টেষ্টিং কিটেৰে আজিৰে পৰা আৰম্ভ কৰোনাৰ ৰেপিড টেষ্ট সিল কৰি থোৱা মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে অভিযান লাহৰীঘাট আৰু আঠগাঁও মছজিদতো ৰেপিড টেষ্ট কৰাৰ ঘোষণা লকডাউনৰ মাজতে শিক্ষা সংসদৰ বৃহৎ সিদ্ধান্ত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰি সকলো শিক্ষাৰ্থীক উত্তীৰ্ণ ঘোষণা ৱেবছাইটৰ যোগেদি দ্বিতীয় বৰ্ষৰ 14খনকৈ পাঠ্যপুথিও মুকলি 2 দিনৰ ভিতৰতে ইউটিউবৰ যোগেদি পাঠদানো আৰম্ভ কৰিব সংসদে কৰোনা ভাইৰাছৰ বাবে প্ৰত্যাহাৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া বানজ কেন্দ্ৰীয় কৰ্মচাৰীয়ে নাপাব 2020 চনৰ 1 জানুৱাৰী আৰু 1 জুলাইৰ মৰগীয়া বানজ নাপাব 2012 চনৰ 1 জানুৱাৰীৰ পৰা বাঢ়িবলগীয়া মৰগীয়া বানজ পুনেত কৰোনা ভাইৰাছত আক্ৰান্ত হ'ল অসমৰ সেনা জোৱান সেনা বাহিনীৰ এয়াৰ ডিফেন্সত নিয়োজিত মহেশ ওৰাঙৰ গাত পজিটিভ কোভিড-19 দ্বিতীয় টেষ্টত নিগেটিভ ওলোৱাৰ পিছতো তৃতীয় টেষ্টত আহিল পজিটিভ ৰিপৰ্ট পুনৰ অখিল গগৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কা বিৰোধী হিংসাত্মক আন্দোলনৰ গোচৰ সন্দৰ্ভত অখিলক ডিব্ৰুগড়ৰ পৰা আনি হাজিৰ কৰোৱা হ'ল এনআইৰ আদালতত হাৰাশাস্তি কৰাতকৈ গুলিয়াই মাৰক বুলি বুকু জাৰি আক্ষেপ অখিল গগৈৰ মাতৃৰ চৰাইদেউত আলফা স্বাধীনৰ 5 দুধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ হাপেখাতিৰ টাইৰাই গাঁৱৰ পৰা অস্ত্ৰ ভাণ্ডাৰৰ সৈতে গ্ৰেপ্তাৰ দুধৰ্ষ উগ্ৰপন্থীৰ দলটো ভুৱন গগৈ নামৰ লোকজনৰ ঘৰত আশ্ৰয় লোৱাৰ পিছতে সেনা আৰক্ষীয়ে চলালে যুটীয়া অভিযান শক্তিপীঠ কামাখ্যা ধামত কালৰূপী কৰোনাৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে কামাখ্যাত বাতিল অম্বুবাচী মেলা কৰোনা সংক্ৰমণৰ আশংকাতে অম্বুবাচী মেলা বাতিলৰ সিদ্ধান্ত আৰু এটা বিস্তৃত খবৰলৈ আগবাঢ়িছো ৰাজ্যত আকৌ এজন ধৰা পৰিছে কোভিড-19ত আকৌ এজন আক্ৰান্ত হৈছে হেহুটিয়াকৈ নতুনকৈ কোভিড-19 ধৰা পৰা লোকজনৰো আছে নিজামুদ্দিন সংযোগ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ কঠালদি গাঁৱৰ 62 বছৰীয়া মতিউৰ ৰহমান নামৰ কোভিড আক্ৰান্ত লোকজনে ধুবুৰীৰ জামালুদ্দিনৰ সৈতে একেলগে ভাগ লৈছিল আঠগাঁও মছজিদৰ সভা ৰাজ্যত আৰু এজনৰ দেহত কোভিড-19 পজিটিভ ধুবুৰীৰ বিলাসীপাৰাত কোভিড-19ত আক্ৰান্ত আৰু এজন 7 দিনৰ মূৰত ৰাজ্যত পুনৰ কৰোনা ভাইৰাছৰ অৱস্থিতি কৰোনা ভাইৰাছৰ হটস্পট ৰেড জোনত পৰিণত হোৱা ধুবুৰী জিলাত পুনৰ আক্ৰান্ত হ'ল আন এজন মাৰাত্মক কোভিড-19ত আৰু এই ব্যক্তিগৰাকীৰেও আছে নিজামুদ্দিন মাৰ্কাজ আৰু মহানগৰীৰ আঠগাঁও মছজিদৰ ধৰ্মীয় সভাৰ পৰোক্ষ সংযোগ আৰু ইয়াকে লৈ ধুবুৰীত এই পৰ্যন্ত কোভিড-19ত আক্ৰান্ত হ'ল 5 জনকৈ লোক আৰু ইয়াকে লৈ সমগ্ৰ ৰাজ্যজুৰি কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 35 জনলৈ কোভিড-19ত আক্ৰান্তজন মতিউৰ ৰহমান বয়স 62 ঘৰ ধুবুৰীৰ বিলাসীপাৰাৰ কঠালদি গাঁৱত কিন্তু কেনেদৰে কোভিড-19ৰ শিকাৰ হ'ল মতিউৰ ৰহমান ধুবুৰী বিলাসীপাৰা মহকুমাৰ কাঠালদিহি গাঁৱৰ মতিউৰ ৰহমানে 11 তাৰিখ গৈছিল গুৱাহাটীলৈ গুৱাহাটীৰ আঠগাঁও মছজিদত এখন ধৰ্মীয় সভাত অংশগ্ৰহণ কৰি 14 তাৰিখে তেওঁ উভতি আহিছিল ধুবুৰীলৈ আৰু সেই উভতি অহাৰ পথত তেওঁৰ লগত কোন কোন সংস্পৰ্শলৈ আহিল সেয়া কিন্তু বৰ্তমানে চিন্তাৰ বিষয় কাৰণ মতিউৰ ৰহমানৰ দেহত কৰোনা পজিটিভ ওলোৱাৰ পিছতে কিন্তু সমগ্ৰ অঞ্চলতে লাগিছে হুৱা দুৱা জামালুদ্দিন হাজি বুলি যিগৰাকী ব্যক্তি MMCত আছিলে তেওঁৰ সংস্পৰ্শলৈ আহি এখেতৰ শৰীৰত এই ৰোগ সংক্ৰমিত হোৱা বুলি ধাৰণা কৰা হৈছে কিন্তু এখেতকো আমি কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত ৰাখিছিলোঁ আৰু সেই কাৰণে আমি তেওঁৰ পৰা বহুত দূৰলৈকে ৰোগ সংক্ৰমিত হোৱাৰ আশংকা নাই যিহেতু এখেতো কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে আবদ্ধ হৈ আছিল ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড-19ত আক্ৰান্ত অসমৰ এজন সেনা জোৱানজনৰ ঘৰ গোৱালপাৰাৰ ধনুভঙা সৰু আদল গাঁওখনত আৰু গোৱালপাৰাৰ সেনা জোৱানজন মহেশ ওৰাং 8 এপ্ৰিলত ধৰা পৰিছিল কোভিড-19 আক্ৰান্ত বুলি 16 মাৰ্চত ঘৰলৈ আহি 20 মাৰ্চত পুনেলৈ উভতি গৈছিল জোৱানজন সেনা বাহিনীৰ এয়াৰ ডিফেন্সত নিয়োজিত হৈ আছে জোৱানজন আৰু দ্বিতীয়টো টেষ্টত নিগেটিভ ওলাইছিল যদিও তৃতীয়টো টেষ্টত পুনৰ পজিটিভ পোৱা গৈছে
বৰ্তমান পুনেৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসমৰ জোৱানজন কোভিড-19ত আক্ৰান্ত হৈছে অসমৰ এগৰাকী সেনা জোৱানজনৰ ঘৰ হৈছে গোৱালপাৰা ধনুভঙা সৰু বাদল গাঁওখনত গোৱালপাৰাৰ সেনা জোৱানজন হৈছে মহেশ ওৰাং 8 এপ্ৰিলত ধৰা পৰিছিল কোভিড-19 পজিটিভ বুলি 16 মাৰ্চত ঘৰলৈ আহি 20 মাৰ্চত পুনেলৈ উভতি গৈছিল জোৱানজন সেনাবাহিনীৰ এয়াৰ ডিফেন্সত নিয়োজিত হৈ আছে জোৱানজন দ্বিতীয়টো টেষ্টত নিগেটিভ আহিছিল অৱশ্যে কিন্তু তাৰ পিছত পুনৰবাৰ তৃতীয়টো টেষ্টত পুনৰ পজিটিভ পোৱা গৈছে বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা গৈছে পুনেৰ এখন চিকিৎসালয়ত এগৰাকী যুৱকক পৰীক্ষা নিদিয়াকৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণ কৰাই দিয়াৰ পিছত এইবাৰ অনলাইন যোগে পাঠ্যক্ৰম যোগান ধৰিছে শিক্ষা সংসদে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে দিলে কেইবাটাও খবৰ লকডাউনৰ এই সময়ছোৱাত শিক্ষাৰ্থীসকল বা অভিভাৱকসকল যথেষ্ট চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰশ্ন মনত উত্থাপন হৈছে তাৰ ভিতৰত দেখিবলৈ পোৱা গ'ল যে কালি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ঘোষণা কৰিলে মাচুল সন্দৰ্ভত ব্যক্তিগত খণ্ডৰ সকলো শিক্ষানুষ্ঠানে এপ্ৰিল মাহত যিটো ফিজ সংগ্ৰহ কৰে সেইটো 50%হে ল'ব পাৰিব এক্ৰছ দ্য বৰ্ড আপ টু ক্লাছ 12 প্ৰাইভেট গভৰ্ণমেণ্টতো আমাৰ ফিজ নাই যদি কোনোবাই ফিজ অলৰেডি লৈ লৈছে সেইটো মেট এডজাষ্ট কৰিব লাগিব আৰু শেহতীয়া আন এক খবৰ আমাৰ হাতত আহি পৰিছে সেয়া হৈছে যে লকডাউনৰ বাবে শিক্ষা ৱেবছাইটৰ জৰিয়তে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠ্যপুথি মুকলি কৰিছে শিক্ষা বিভাগে আৰু এই ক্ষেত্ৰত শিক্ষা সংসদে মুকলি কৰিছে আৰু লগতে কলা বিজ্ঞান বাণিজ্য শাখাৰ 14খনকৈ কিতাপ ৱেবছাইটত প্ৰকাশ কৰিছে শিক্ষা সংসদে এয়া ভাল খবৰ কাৰণ ৱেবছাইট যোগে আপুনি এতিয়া লাভ কৰিব লগতে ইউটিউবৰ জৰিয়তেও পাঠদান আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে গতিকে শিক্ষাৰ্থীসকল চিন্তিত হ'ব নালাগে এটা শিক্ষাবৰ্ষ আপোনালোকৰ নষ্ট নহয় গতিকে এনে ধৰণৰ ব্যৱস্থা এতিয়া শিক্ষা সংসদে গ্ৰহণ কৰিছে তাৰ মাজতে আন এক খবৰ যে যোৱা নিশা যি কাল ধুমুহা আহিল ডিব্ৰুগড়লৈ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন হ'ল তাৰে এটা বাতৰি আজি আমি পুৱাৰ ভাগতো সম্প্ৰচাৰ কৰিছিলোঁ আৰু সেয়া আছিল এখন বিদ্যালয়ৰ গৃহটো সম্পূৰ্ণৰূপে তছনছ হৈ পৰিল ভাঙি পৰিল কিতাপ পত্ৰ নষ্ট হ'ল লাইব্ৰেৰী নষ্ট হ'ল গতিকে ধ্বংসস্তূপলৈ পৰিণত হ'ল নিশা অহা এজাক প্ৰবল ধুমুহা বিস্তৰ ক্ষতি কৰি গৈছে এই অঞ্চলটো লেজাই আৰু কলাখোৱা অঞ্চল লগতে মধুপুৰ অঞ্চল এই অঞ্চলসমূহত যথেষ্ট ক্ষতি কৰিছে আৰু প্ৰায় 400 পৰা 500 বাসগৃহ ইতিমধ্যে ক্ষতিসাধন হৈছে আৰু বৰ্তমান মই আছোঁ লেজাই আদৰ্শ বিদ্যালয় আৰু এই বিদ্যালয়খন সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হৈছে বৰ্তমান যিবিলাক সামগ্ৰী বৰ্তমান এই ধুমুহাত বাচি গৈছে সেইসমূহ এতিয়া বৰ্তমান জুকিয়াই থকা পৰিলক্ষিত হৈছে সেই সময়ছোৱাত সেই বাতৰি যি সময়ত সম্প্ৰচাৰ হৈ আছিল সেই সময়ছোৱাত পুৱাৰ শিৰোনাম অনুষ্ঠানত ষ্টুডিঅ'ত উপস্থিত আছিল সেৱাৰ প্ৰাক্তন সচিব কমল গগৈ ডাঙৰীয়া আৰু সেই মুহূৰ্ততে সেই বাতৰি চাই কমল গগৈ ডাঙৰীয়াই জনালে যে তাত থকা সেই বিদ্যালয়খনৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে স্থানীয় শিক্ষা বিষয়াৰ সৈতে যোগাযোগ কৰক কাৰণ বিনামূলীয়াকৈ পাঠ্যপুথি যিহেতু দি থকা হৈছে গতিকে তাত থকা যি 300 ছাত্ৰ ছাত্ৰী তেওঁলোকলৈ বুলি সেই কিতাপ পত্ৰ বা পাঠ্যপুথি লৈ আনিব পৰাৰ ব্যৱস্থা কৰিব পৰা যাব লকডাউনে বিপৰ্যয় নমাইছে বহু লোকলৈ চৰকাৰে দিয়া 1000 টকাই বহুতৰ বাবে হৈ পৰিছে আশাৰ সম্বল কিন্তু 1000 টকা পাবলৈও কিমানে যে কি কষ্ট কৰিবলগীয়া হৈছে বেংকৰ পৰা 1000 টকা উলিয়াবলৈ ঠেলাৰে যাত্ৰা এগৰাকী অশীতিপৰ বৃদ্ধাৰ দৰিদ্ৰতাৰ এক জীয়া প্ৰতিচ্ছবি লকডাউনৰ সময়ত চৰকাৰে দৰিদ্ৰ লোকলৈ আগবঢ়াইছে 1000 টকাকৈ এই 1000 টকাই এতিয়া বহুতৰে বাবে হৈ পৰিছে সংকটমোচনৰ উপায় ইয়ালৈ কিয় লৈ আহিছে আপুনি পইচাৰ কাৰণে লৈ আহিছিলোঁ ঔষধ কিনিবলৈ কিমান টকা আছে মাৰ একাউণ্টত আছে কিমান টকা আছে 1600 টকা হয় এই ঔষধ আপুনি কিমান দিন ধৰি খুৱাব পৰা নাই এতিয়া 10-12 দিন হ'ল খুৱাব পৰা নাই পইচা নাই হাজিৰা কৰি খাওয়া মানুহ হাজিৰা ঠিকা কৰিব পৰা নাই আৰু পইচা ক'ত পাম আৰু বেচা কিনা একো বস্তু নাই এই 1000 টকাৰ বাবে ৰুগ্ন শৰীৰেৰে বেংকলৈ ঠেলাত উঠি আহিল সুভদ্ৰা বিশ্বাস নামৰ এগৰাকী বৃদ্ধা
দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ আছিল এই সুভদ্ৰা বিশ্বাস। পুত্ৰ ৰামেশ্বৰ বিশ্বাসে নিতৌ দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি থকাৰ উপৰিও মাতৃৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰি আহিছিল। কিন্তু হঠাৎ লকডাউন চলাৰ বাবে পুত্ৰ ৰামেশ্বৰে কেনিও হাজিৰা কৰিবলৈ যাব নোৱাৰা হ'ল। ফলত মাতৃ সুভদ্ৰাৰ ঔষধো নোহোৱা হ'ল। এয়ে হৈছে লকডাউনৰ বাস্তৱ জীয়া ছবি। চৰকাৰে বহুত ঢাক ঢোল বজাই আছে যে যিসকল ৰোগী আছে ৰোগীসকলক বৃদ্ধসকলক তেওঁলোকে সহায় কৰিব, কিন্তু সেই সহায়ৰ কোনো দিশ ওদালগুৰি জিলাৰ এই বৰকলা বাগিচাৰ ফালে পৰা পৰিলক্ষিত নহ'ল। আৰু সেইবাবেই চৰকাৰে দিয়া 1000 টকা উলিয়াবলৈ এইদৰে ঠেলাত উঠি আহিল সুভদ্ৰা বিশ্বাস। লকডাউনৰ মাজতেই এই কৰুণ জীয়া ছবি বন্দী হ'ল নিউজ 18ৰ কেমেৰাত। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰেড জোন জিলাৰ লোকে অকাৰণত নাপাব যাতায়াতৰ সুবিধা। ব্ৰেকিং নিউজ এই মুহূৰ্তৰ। ৰেড জোনত গোলাঘাট আছে, ধুবুৰী, মৰিগাঁও, নলবাৰী আৰু লগতে আছে গোৱালপাৰা জিলা। চৰ্ত সাপেক্ষে আন্তঃ জিলা যাতায়াতৰ অনুমতি প্ৰদান কৰিছে যিহেতু চৰকাৰে। আৰু দিনকেইটা পুনৰবাৰ জনাইছো, 25, 26, 27 আৰু 27 এপ্ৰিলত আন্তঃ জিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু ইয়াৰ লগতে আন এটা গুৰুত্বপূৰ্ণ দিশ নিৰ্ধাৰণ কৰি দিয়া হৈছে যে ৰেড জোন হিচাপে যিকেইখন জিলা চিহ্নিত হৈছে সেই ৰেড জোন জিলাৰ লোকসকলে অকাৰণত কিন্তু নাপাব যাতায়াতৰ সুবিধা। ৰেড জোনত গোলাঘাট, ধুবুৰী, মৰিগাঁও, নলবাৰী আৰু গোৱালপাৰা জিলা আছে। চৰ্ত সাপেক্ষে আন্তঃ জিলা যাতায়াতৰ সুবিধা বা অনুমতি চৰকাৰে দিছে 25, 26, 27 এপ্ৰিলত। চৰ্ত সাপেক্ষে আন্তঃজিলা যাতায়াতৰ অনুমতি দিছে চৰকাৰে, কিন্তু ৰেড জোন জিলাৰ লোকসকলৰ বাবে অকাৰণত কিন্তু তেওঁলোকে অহা যোৱা কৰিব নোৱাৰিব। এই ধৰণৰ স্পষ্টকৈ নীতি নিৰ্দেশনা দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা। জিলাই জিলাই আবদ্ধ লোকৰ সুবিধাৰ বাবে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 104 সেৱা। 104ত ফোন কৰিলে পাব ASTCৰ বাছ সেৱা। ধাৰাসাৰ ফোন কলৰ বাবে অকামিলা হৈ পৰিছে কিন্তু এতিয়া 104 সেৱা। কিন্তু দুশ্চিন্তাৰ কাৰণ নাই। ঘৰলৈ যাবলৈ বিচৰা লোকসকলে মন্ত্ৰী হিমন্তই দিলে এটি বিশেষ ৱেবছাইটৰ লিংক। যিসকলে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ব্যৱস্থাৰ থ্ৰুদি ঘৰলৈকে ঘূৰি যাব খোজে তেওঁলোকে এই মুহূৰ্তৰ পৰা 104 নম্বৰত ফোন কৰিব পাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই ধাৰাসাৰ কল আহিল 104লৈ। কিন্তু নাই সাৰ শিকটি, ৰিঙো নহয়, কলো নুঠায়। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে জিলাই জিলাই আবদ্ধ হৈ থকা লোকসকলে নিজৰ জিলালৈ যাবলৈ লাভ কৰিব বিশেষ বাছৰ সেৱা। আৰু তাৰ বাবে নাম্বাৰ ঘোষণা কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 104। আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ মাত্ৰ 5 মিনিটৰ পিছতেই 104লৈ আহিল প্ৰায় 25টাকৈ কল। কিন্তু 24 ঘণ্টাৰ পিছত প্ৰায় ডেড হৈ পৰিল 104 সেৱা। টুইটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰো দিছে স্পষ্টীকৰণ। 104লৈ ধাৰাসাৰ ফোন আহি আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ অকামিলা হৈ পৰিছে 104 সেৱা। আৰু যাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে দুশ্চিন্তাৰ কোনো কাৰণ নাই, আবদ্ধ হৈ থকা লোকসকলে নিজৰ নিজৰ জিলালৈ যাব পাৰিব। আৰু টুইটতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাবলৈ ওলোৱা ব্যক্তিসকলৰ বাবে বা আবদ্ধ হৈ পৰা লোকসকলৰ বাবে এটা বিশেষ লিংক তেওঁ প্ৰদান কৰিছে এই টুইটটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি কিছু আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকৰ সুবিধাৰ্থে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰা লোকসকলক সহায়ৰ বাবে যদিও 104 সেৱা মুকলি কৰিলে, কিন্তু যিহেতু অকামিলা হৈ পৰিছে ধাৰাসাৰ ফোন আহি থকাৰ বাবে, যাৰ পৰিপ্ৰেক্ষিতত এই লিংকটো টুইটত প্ৰদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এখন ফৰ্ম, এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মখন ফিল আপ হোৱাৰ পিছত আপুনি ছাবমিট কৰিব লাগিব। আৰু যাৰ জৰিয়তে আপুনি আপোনাৰ জিলাখনলৈ যাব পাৰিব, চৰকাৰী বাছ সেৱা লাভ কৰিব পাৰিব। 104 সেৱা 104ৰ সলনি এই সেৱাৰ জৰিয়তে আপুনি চৰকাৰী বাছ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। এই টুইট দিছে আপোনাৰ সুবিধাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যি টুইটটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই বিশেষ লিংক। স্পেনিছ গাৰ্ডেনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। স্পেনিছ গাৰ্ডেনত ৰেপিড কিটেৰে হ'ব পৰীক্ষা নিৰীক্ষা। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ স্পেনিছ গাৰ্ডেন ভ্ৰমণ কৰে আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ লগতে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকায়ো একেলগে স্পেনিছ গাৰ্ডেন ভ্ৰমণ কৰে। ছীল কৰি থোৱা
স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আজিৰে পৰা আৰম্ভ হ'ব ৰেপিড টেষ্ট আৰু লাহৰীঘাট আঠগাঁও মছজিদতো ৰেপিড টেষ্ট কৰাৰ ব্যৱস্থা কৰা হ'ব। লাহৰীঘাটত 2250টা ৰেপিড টেষ্ট কৰা হ'ব। আঠগাঁও মছজিদত হ'ব 25টা ৰেপিড টেষ্ট। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক দিছে 9600 ৰেপিড টেষ্টিং কিট। স্পেনিছ গাৰ্ডেনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্পেনিছ গাৰ্ডেনত ৰেপিড টেষ্টিং কিটেৰে হ'ব পৰীক্ষা। কোভিড-19ৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ লগতে স্পেনিছ গাৰ্ডেন ভ্ৰমণ কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই। সিল কৰি থোৱা স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আজিৰে পৰা আৰম্ভ হ'ব ৰেপিড টেষ্টবোৰ। লাহৰীঘাট আৰু আঠগাঁও মছজিদতো ৰেপিড টেষ্ট কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু লাহৰীঘাটত 2250টা ৰেপিড টেষ্টৰ ব্যৱস্থা কৰা হ'ব। তাৰ বিপৰীতে আঠগাঁও মছজিদত হ'ব 25টা ৰেপিড টেষ্ট। কেন্দ্ৰীয় চৰকাৰে চৰকাৰলৈ প্ৰেৰণ কৰিছে 9600 ৰেপিড টেষ্টিং কিট। স্পেনিছ গাৰ্ডেনত যদি আজি আমি এটাও পজিটিভ নাপাওঁ, অহা 48 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ কণ্টেইনমেণ্ট জোনটো আমি উঠাই দিম। তেওঁলোকে মানে লকডাউনৰ নিয়মৰ ভিতৰত। আৰু আমি অহাকালি পৰহি আঠগাঁও মছজিদতো এই কামটো কৰিম। অহাকালিৰ পৰা আমি অসমৰ মেডিকেল কলেজসমূহ আৰু জিলা চিকিৎসালয়সমূহ ৰাইজৰ সেৱাৰ বাবে আমি মুকলি কৰিম। আৰু তাৰ বাবে আমাৰ ৰেপিড টেষ্ট কৰাটো খুব প্ৰয়োজনীয় আছিল, যাতে কোনোবা এজন পেচেণ্ট কাৰ্ডিঅ'লজি হ'ল, কাৰ্ডিয়াক এটেক হৈ আহিছে, ডক্টৰে টাচ কৰাৰ আগতে ডক্টৰে জানিব লাগিব যে তেওঁৰ ক'ভিড আছে নে নাই। সেইকাৰণে আমাৰ ৰেপিড টেষ্ট কৰাটো খুব প্ৰয়োজনীয় আছিল। আজি আমি পৰীক্ষামূলকভাৱে স্পেনিছ গাৰ্ডেনত 100জন ব্যক্তিৰ ওপৰত এই ৰেপিড টেষ্ট কৰাৰ কাম আৰম্ভ কৰিছোঁ। প্ৰথম 9টাৰ ফলাফল ইতিমধ্যে ওলাল, গোটেইকেইটা নিগেটিভ আছে, অৰ্থাৎ কাৰো শৰীৰত ৰোগ নাই। 15 মিনিটৰ ভিতৰতে আমি ৰিপৰ্টখিনি পাব সক্ষম হৈছোঁ। কিন্তু এই টেষ্ট কৰাৰ পিছতো যদি কাৰোবাৰ গাত চিমটম দেখা দিয়ে, তেওঁক আমি নিগেটিভ বুলি ধৰি নলওঁ, তেওঁক আকৌ আমি পুনৰ পৰীক্ষা কৰাৰ সুযোগ থাকিব। প্ৰথম দৃষ্টিত যে আমি এই পেচেণ্টজন নিগেটিভ নহয়, তেনেকুৱা এটা ধাৰণা এই ৰেপিড টেষ্ট কিটৰ পৰা আমি ল'ব পাৰোঁ। জেনেৰেল পেচেণ্টসকলৰ চিকিৎসা কৰিবলৈ যাওঁতে কোনোবা ডক্টৰৰ যদি সন্দেহ হয়, তেতিয়া তেওঁলোকে এই ৰেপিড টেষ্ট কিট ব্যৱহাৰ কৰিব। তেওঁ 5 এপ্ৰিলত আছিলে, নিয়মমতে 14 দিনত এই ৰোগটো পাব লাগে, কিন্তু তেখেতক আমি 19 দিনত পাইছোঁ। গতিকে যিটো অলপ ৰোগৰ যিটো চাইনাই আমাক কৈছিল যে 14 দিনতে ওলায়, সেইটো এতিয়া অলপ মডিফিকেশ্যন হৈছে। 28 দিনলৈকেও ভাৰতত পজিটিভ কেছ পাই আছে। সেইকাৰণে আমি কোৱাৰেণ্টাইনবোৰ এতিয়া ডাইৰেক্টলি যাৰ যাৰ সম্পৰ্কত আহিছিল তেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত আমি কোৱাৰেণ্টাইনবোৰ 28 দিনলৈ আমি বৃদ্ধি কৰিছোঁ। প্ৰথম টেষ্টৰ পৰা 28 দিনলৈকে যদি কোনোবা ব্যক্তিৰ লগত ডাইৰেক্ট সম্পৰ্কত আহিছে, এনে এবাৰ লগ পাইছোঁ, সেইটো এটা বেলেগ কথা। কিন্তু একেলগে ৰাতি এখন ঘৰত আছিলোঁ বা একেলগে খেলিছিলোঁ, একেলগে কোৱাৰ্টাৰত আছিলোঁ, যি ডাইৰেক্ট কণ্টেক্টত অহা বুলি আমি শব্দটো কওঁ। নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্বত গুৱাহাটীত অভিযান চলোৱা হৈছে। পৌৰ নিগমে জব্দ কৰিলে বহু পৰিমাণৰ মাংস, কণী, পাচলি। অভিযান কালত বন্ধ কৰি দিয়া হ'ল কিছু দোকান। তৎপৰ পশুধন নিগম, গুৱাহাটী পৌৰ নিগম। কোনোপধ্যেই ঠগিব নোৱাৰিব গ্ৰাহকক। অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, পশুপালন বিভাগ আৰু পশুধন নিগমৰ যৌথ উদ্যোগত আজি গুৱাহাটীৰ বিভিন্ন স্থানত চৰজমিন নিৰীক্ষণৰ দৃশ্য এয়া। পৰিদৰ্শনৰ সময়ত সামাজিক দূৰত্ব ৰক্ষা কৰি স্বাস্থ্যসন্মত মাংস, কণী নিৰ্ধাৰিত মূল্যত উপলব্ধ হৈছে নে নাই এই বিষয়ত বুজ লোৱাৰ উপৰিও অনুমতি পত্ৰও পৰীক্ষা কৰিলে বিভাগীয় কৰ্তৃপক্ষই। মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ লৈ অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগ পোৱাৰ পিছতেই তাৎক্ষণিকভাৱে অধ্যক্ষগৰাকীয়ে ৰাতিপুৱাই দিছপুৰৰ লাষ্টগেট, চাৰ্ভে, বেলতলা, বশিষ্ঠ, 6 মাইল, জয়ানগৰ, হাতীগাঁও, খানাপাৰা আদি অঞ্চলত অভিযানকাৰী দল লৈ নিজেই উপস্থিত হয়। অনুমতি নোলোৱাকৈ অধিক মূল্যত বিক্ৰী কৰি থকা কেইবাজনো বিক্ৰেতাৰ পৰা বহু পৰিমাণৰ কুকুৰা, কণী আৰু শাক পাচলি স্থলীতে পৌৰ নিগমে জব্দ কৰে। ইয়াৰ উপৰিও 6 মাইল আৰু বেলতলাত 2খন দোকানো চিল কৰে নিগমে।
বেলতলা ছাৰ্ভেৰ এই দোকানে প্ৰতি প্লেট কণীত লৈ আছিল 170 টকাকৈ। লগে লগে জব্দ কৰা হ'ল কণীখিনি, সকীয়াই দিয়া হ'ল দোকানীজনক। পৌৰ নিগমৰ এটা নীতি আছে যে জব্দ কৰা সামগ্ৰীসমূহ সেই নীতিৰ জৰিয়তে তেখেতসকলে বৃদ্ধাশ্ৰম বা অনাথ আশ্ৰম ইত্যাদিত তেওঁলোকে দিয়ে আৰু সেই ব্যৱস্থা তেখেতসকলে কৰিছে। ইতিমধ্যে বৃদ্ধাশ্ৰম অনাথ আশ্ৰম ইত্যাদিত তেওঁলোকে এই সামগ্ৰীসমূহ বিতৰণৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে যিবোৰ আমাৰ ইয়াত অন্যান্য আমাৰ আছে জীৱ জন্তু আছে তেওঁলোককো বিনামূলীয়াভাৱে গুৱাহাটী পৌৰ নিগমৰ পৰাই হওক বা আমাৰ পশুধন নিগমৰ পৰা আমি এইবোৰ বিতৰণৰ ব্যৱস্থা কৰিছো। ঠিক একেদৰে 6 মাইলত অনুজ্ঞাপত্ৰ নথকাৰ বাবেই বন্ধ কৰি দিলে এইখন দোকান। এয়াই শেষ নহয়, নিয়ম নমুনাসকলৰ বিৰুদ্ধে এনেদৰে অব্যাহত থাকিব এই ধৰণৰ অভিযান। কেমেৰাত হিতেশৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰাইদেউত অস্ত্ৰ ভাণ্ডাৰ সহ আলফা স্বাধীনৰ 5জনকৈ দুধৰ্ষক কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে। হাপেখাতিৰ টাইৰাই গাঁৱত সেনা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে আলফা স্বাধীনৰ 5জনকৈ শীৰ্ষ নেতাক। ভুৱন গগৈ নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ আছিল 5জন উগ্ৰপন্থীয়ে। সেনা আৰক্ষীৰ জালত অপূৰ্ব গগৈ ওৰফে আৰোহণ অসম, সীমান্ত গগৈ ওৰফে মাইনা, যোগেন গগৈ ওৰফে বিৰাজ অসম, লক্ষ্যজিৎ গগৈ ওৰফে ধ্ৰুৱ অসম আৰু সিদ্ধাৰ্থ গগৈ ওৰফে চিন্ময় অসম। ইফালে চৰাইদেউত আটক কৰা 5 আলফাৰ আত্মীয়ৰ বিস্ফোৰক অভিযোগ। আত্মসমৰ্পণ কৰিবলৈ আহি আলফা নেতা অপূৰ্বৰ বাসগৃহৰ সমীপত ভুৱন গগৈৰ বাসগৃহত আশ্ৰয় লৈছিল। এই 5গৰাকী আলফাৰ দলে হাপেখাতিত সেনাৰ লগত অপূৰ্বৰ ভাতৃয়ে যোগাযোগ কৰি 5জন আলফা সদস্যক চমজাই দিছে সেনাক। আৰু ইয়াৰ পিছতে আৰক্ষী গ্ৰেপ্তাৰৰ নাটক ৰচনা কৰা বুলি অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে পৰিয়ালৰ লোকসকল। বিগত 18 ফেব্ৰুৱাৰীত অপূৰ্বৰ পিতৃ মাতৃয়ে কান্দি কান্দি সংবাদ মাধ্যমৰ জৰিয়তে নিজ ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছিল পুত্ৰক। আৰু পিতৃ মাতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বুধবাৰে আত্মসমৰ্পণ কৰিবলৈ আহি নাটকীয়ভাৱে গ্ৰেপ্তাৰ হ'ল 5 আলফা নেতা। কদিন ধৰি এটা খবৰ পাইছিলোঁ ইমান 8টা ল'ৰা ঘূৰি আছে নাকি। তো তাৰপিছতে গম পালোঁ কি হয়তো 3টা বেলেগ ফালে গৈছে আৰু 5টা ল'ৰা ইয়াতে আশে পাশে আছে। তো আমি লাষ্ট এসপ্তাহ ধৰি পুৰা মানে অপাৰেশ্যন চলাই আছিলোঁ, গম পাইছিলোঁ ক'ত আছে নাই। আৰু ফাইনেলি কালি ৰাতি মানে ইনফেক্ট আফটাৰনুনত আমি এটা গম পালোঁ কি এটা টাইৰাই গাঁৱত একজন মানুহৰ ঘৰত এইটো লুকাই আছে। তাৰপিছত আমাৰ আৰ্মিৰ লগত এইটো আছিলোঁ আমি। তো আৰ্মিৰ 244 যিটো আমাৰ চাপেখাতি কেম্প হয় সেইটো লগত লৈ ৰাতি ইনফেক্ট আমি আৰু কৰ্ণেল চাহাব দুজনেই আছিলোঁ। আমাৰ এডিশ্যনেল SP, SDPO, মেজৰ চব মানুহ গৈ আমি কৰ্ডন এই গাঁৱটো পূৰা কৰ্ডন কৰিছোঁ। আৰু যি আমাৰ টাৰ্গেট ঘৰটো আছিলোঁ সেইটো যেতিয়া চাৰ্চ কৰিছোঁ তো তাৰ পৰা এই 5জন ল'ৰা এই ঘৰত পাইছোঁ। প্ৰথমবাৰৰ বাবে কামাখ্যাত অম্বুবাচী মেলা বাতিল কৰা হ'ল। শক্তিপীঠ কামাখ্যাতো পৰিছে কালৰূপে কৰোনাৰ ভয়ংকৰ প্ৰভাৱ। কৰোনা সংক্ৰমণৰ আশংকাতে এইবাৰ কামাখ্যাত অনুষ্ঠিত নহয় অম্বুবাচী মেলা। কামাখ্যা ধামত এইবাৰ নহয় অম্বুবাচী মেলা। নীলাচল পাহাৰস্থিত এই কামাখ্যা দেৱালয়ত এইবাৰ অনুষ্ঠিত নহয় অম্বুবাচী মেলাৰ। কেৱল ধৰ্মীয় ৰীতি নীতিৰেহে পালন কৰা হ'ব অম্বুবাচী মেলাৰ সকলো কাৰ্যসূচী। হয়, প্ৰথমবাৰৰ বাবে অম্বুবাচীত নিজম পৰিব নীলাচল পাহাৰ। নাথাকিব ভক্তৰ দীঘলীয়া শাৰী, নাথাকিব ভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন বেশভূষাৰ সাধু সন্যাসীৰ উপস্থিতি। কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মা কামাখ্যা দেৱালয়ে। যি লকডাউনৰ ঘোষণা কৰিছিলে, আমি যোৱা 20 মাৰ্চৰ পৰাই এই লকডাউন হিচাপে আমি কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা আদি কৰি বন্ধ ৰাখিছোঁ। যিহেতুকে আগন্তুক আমাৰ অহা 22 জুনৰ পৰা অম্বুবাচী মেলা ইয়াতে অনুষ্ঠিত হয়। বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা দেশ বিদেশৰ পৰা আমাৰ ভক্তৰ সমাগম হয়, লাখ লাখ ভক্ত ইয়াত সমাগম হয়। যিহেতুকে এটা সন্ত্ৰাস আমাৰ চলি আছে ভাইৰাছ লৈ, গতিকে আমি এইবেলি আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ পৰা অম্বুবাচীৰ যিটো কাৰ্যসূচী, যিটো আমাৰ মেলা সদৃশ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ সমাগম হয়, সেইটো আমি বন্ধ ৰখাৰ সিদ্ধান্ত কৰিছোঁ। 22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী।
কিন্তু পোনপ্ৰথমবাৰৰ বাবে মেলাৰ পৰিৱৰ্তে নিৰ্দিষ্ট ৰীতি নীতিহে পালন কৰিব কামাখ্যা দেৱালয়ে। অতীজৰ পৰা নীতি নিয়ম আছিলে, নীতি নিয়ম অনুযায়ী আমাৰ যিটো পৰম্পৰা যিখিনি আমাৰ ধৰ্মীয় সেইখিনি আমি কৰি পেলাই বাকী যিখিনি আমাৰ ৰাইজেলি যিটো মেলা উৎসৱ সেই উৎসৱটো আমি সম্পূৰ্ণভাৱে বন্ধ ৰাখিম। কি কৰিম আৰু উপায় নাই, দেশৰ পৰিস্থিতি এরকম ভাল লাগিবই। করোনা ভাইরাসের কারণে আমার সকলোৱে সব বন্ধ আৰু এবাৰ আৰু কোনো কিছু নাই আৰু এবাৰ নীল। বেলাটো অহাবাৰো ভাবোঁ, তথাপি অলপমান বেয়া লাগিছে আৰু মানুহবিলাক আহে ভাল লাগে আৰু, কিন্তু বেমাৰটো যিহেতু আহিছে কিন্তু নহয়তো ভাল আৰু। কামাখ্যা ধামৰ অম্বুবাচী মেলাত ভিৰ কৰে দেশ বিদেশৰ অসংখ্য ভক্ত পৰ্যটকে। বিগত বৰ্ষতো প্ৰায় 25 লক্ষাধিক ভক্তৰ সমাগম ঘটা কামাখ্যা দেৱালয় পোনপ্ৰথমবাৰৰ বাবে নিজাম পৰিব অম্বুবাচীত। দীৰ্ঘদিনৰ পৰা এনেধৰণে বন্ধ হৈ আছে কামাখ্যা দেৱালয়ৰ মুখ্য প্ৰৱেশ দুৱাৰ। কেৱল কামাখ্যা দেৱালয় বুলিয়েই নহয়, সকলো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ একেই অৱস্থা, দীৰ্ঘদিন ধৰি বন্ধ। আৰু তেনেস্থলত কামাখ্যা দেৱালয়ে আগতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যে জুন মাহত অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাৰ কেৱল ৰীতি নীতিৰেহে এইবাৰ পালন কৰা হ'ব। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।